ইমুহূৰ্তত জনাইছোঁ এটা খবৰ। মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে শূন্য ব্যয় বীমা আঁচনি। মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ। সকলো কৰ্মচাৰীকে এই আঁচনিৰ আওতালৈ অনাৰ পোষকতা। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ প্ৰতিক্ৰিয়া। পুনৰবাৰ জনাইছোঁ মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে শূন্য ব্যয় বীমা আঁচনি। মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ। সকলো কৰ্মচাৰীকে এই আঁচনিৰ আওতালৈ অনাৰ পোষকতা। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ প্ৰতিক্ৰিয়া। আঁচনি সম্পৰ্কে কওকচোন। হয়, আমাৰ ৰাজ্য চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ তৎপৰতাত এইটো অসমত আজি যিটো শূন্য ব্যয় বীমা আঁচনি আমাৰ বেংকবিলাকৰ লগত জড়িত হৈছে, এইটো আমাৰ 5টা বেংকক এতিয়ালৈকে সামৰি লৈছে। ৰাজ্যখনৰ প্ৰায় 4.5 লাখ কৰ্মচাৰীয়ে তেওঁলোকৰ যিটো চেলাৰী হোৱা যিটো একাউণ্ট, সেই একাউণ্টটো চেলাৰী একাউণ্টলৈকে পৰিৱৰ্তিত কৰিব লাগিব। ইতিমধ্যে আমাৰ কেৱল লাখৰ এইটো আছে ব্যৱস্থা বুলি, আৰু আমি জনাত এইটো অসমত মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ তৎপৰতাত এই ব্যৱস্থাৱলীটো আৰম্ভ হৈছে। আমি সদৌ অসম কৰ্মচাৰী পৰিষদে ইয়াক একেবাৰে অতি আনন্দৰে আমি ইয়াক আদৰণি জনাইছোঁ, আৰু ইয়াৰ পৰা নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকলে সুবিধা হ'ব। আৰু ইয়াৰ আপোনাৰ একেবাৰে 10 লাখ টকাৰ পৰা 2 কোটি টকালৈকে ইয়াৰ যিটো সুবিধা আছে, এই সুবিধাটো এটা আচলতে মানে কৰ্মচাৰী সমাজৰ কাৰণে যথেষ্ট আনন্দৰ বিষয়। তেওঁলোকৰ পৰিয়ালৰ কাৰণে এজন মানুহ ঢুকাই যাব, পৰিয়ালটো টকা পইচাৰ অভাৱত একেবাৰে অৱস্থা কাঢ়িল হৈ যায়। এই পৰিস্থিতিটোত এই আঁচনিখনে সেই পৰিয়ালটোক এটা সাংঘাতিক ধৰণৰ সকাহ দিব। তেওঁলোকে তেওঁলোকৰ গোটেই জীৱনক্ৰম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে সুবিধা পাব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে লগে লগে বা আমাৰ অসম চৰকাৰৰ ক্ষেত্ৰত এটা ব্যৱস্থা আছেই যে 60 বছৰলৈকে যিখিনি ধৰক কোনোবা যদি 60 বছৰ সম্পূৰ্ণ নহওঁতে ঢুকায় কৰ্মৰত অৱস্থাত, তেতিয়াহ'লে তেওঁ 60 বছৰ বয়সলৈকে তেওঁ এই সম্পূৰ্ণ বেতনটো পাই থাকে। সেই ব্যৱস্থাৱলীটোৱে কোনো অসুবিধাৰ সৃষ্টি নকৰে। এই ব্যৱস্থাৰে এইটো দুইটা সুবিধাই তেওঁৰ থাকিব। তাৰপিছত তেওঁ 60 বছৰ উকলি যোৱাৰ পিছত এইটো আমাৰ যিটো ধৰক যিবিলাক ব্যৱস্থা OPS-ৰ ব্যৱস্থা বা NPS, UPS যিবিলাক আছে, এই ব্যৱস্থাৱলীলৈকে সেই কৰ্মচাৰীজনৰ পৰিয়ালে এই সুবিধাটো ভোগ কৰিব। গতিকে সদৌ অসম কৰ্মচাৰী পৰিষদে এইটো আমি যথেষ্ট মানে উৎফুল্লিত এই বিষয়টো, যিহেতু আমাৰ কৰ্মচাৰী সমাজে ইয়াৰ উপকাৰ লাভ কৰিব। আৰু ইতিমধ্যে আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত খুব অনুষ্টুপীয়াকৈ আমি 7-8জন বা 10জন মানুহ মাতি পেলাই বিত্ত বিভাগে এই বিষয়ত আগত দুবাৰো আলোচনা কৰিছে আমাৰ লগত, পৰিষদৰ লগত। আৰু আমি যৎপৰোনাস্তি এই আঁচনিখনক সফল কৰাৰ কাৰণে যিমানখিনি আমাৰ ধৰক সজাগতাৰ প্ৰয়োজন হ'ব বা একাউণ্টবিলাক ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰত যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, এই গোটেইবিলাকত আমি নিশ্চিতভাৱে সদৌ অসম কৰ্মচাৰী পৰিষদক সহায় সহযোগিতা কৰি যাম। আৰু ই ৰাজ্যৰ সৰ্বস্তৰৰ কৰ্মচাৰীৰ এক আশাপ্ৰদ সুবিধাজনক আঁচনি হিচাপে পৰিগণিত হ'ব।